Hello guys, welcome back to my YouTube channel. মই আকাশ গগৈ আজি লৈ আহিছোঁ এটা সৰু মিনি ব্লগ। আজি এই ভিডিঅ'টো বহুত ধামাকেদাৰ হ'বলৈ গৈ আছে, লাষ্টলৈকে চাব। মেঘালয়ত আমাৰ অসমৰ গাড়ী দেখিলেই ভাঙি দিয়া হৈছে। এবাৰ এই ভিডিঅ' ক্লিপটো চাই লওক। মানুহখিনে পাইছে কি আমাৰ অসমৰ গাড়ী ভাঙি? গাড়ীখনত কণমানি 7-8 বছৰীয়া ল'ৰা এটা আছিলে, তাৰ এনেকাতে গ্লাছ বেগেৰা ভাঙি কিনে সোমাই গৈছে। দেখি বেয়া লাগিছে আৰু এনেকুৱা কৰিব লাগে কিয়? কিবা যদি পাৰ্চনেল দুশ্মনী আছে এনেকৈ কথা বতৰা পাতি ছল্ভ কৰিব লাগে ন। অসমৰ গাড়ী দেখিলেই বুলি আৰু সেইটো ভাঙি জানো কিবা লাভ আছে? সেইটো বাদেই দিয়ক। এতিয়া আকৌ অসমতো সেইটো তাণ্ডৱে চলিছে। তাত যি কৰিছে কৰক আৰু সেইটো হেৰি কৈ লাভ নাই একো। তাত গাড়ী ভাঙিলে বুলি আমাৰ ইয়াতো যে গাড়ী ভাঙিব লাগিব সেইটো কোনো কথা নাই। ভুল হৈছে, চবৰে ভুল হৈছে। সিহঁতে গাড়ী ভাঙিছে, সিহঁতৰ ভুল। এতিয়া সিহঁতক দেখাই কেনে বা দেখি কেনে আমাৰ ইয়াতে গাড়ী ভাঙি লাভ নাই ন। হয়, সিহঁতে ভুল কৰিছে, গাড়ী ভাঙিছে, আমুক কৰিছে, ল'ৰাটো দুখ পাইছে। আৰু আমাৰ অসম চৰকাৰখনতো বাদেই দিয়ক, একো একশ্যন ল'ব নোৱাৰে। আৰু 1 মাহ দিন আছে আমাৰ জুবিন দাৰ আমাৰ মাজৰ পৰা নোহোৱা 1 বছৰ হৈ যাব, পূৰাপূৰি 1 বছৰ হৈ যাব। এতিয়ালৈকে আমাৰ অসম চৰকাৰে একো এটাই কৰিব পৰা নাই। অসম চৰকাৰে কৰি আছে কি? ইয়াৰ ভিডিঅ'বোৰ আপোনালোকে পাইছেই চাগে, য'তে এতিয়া গাড়ী ভাঙিছে, আমুক কৰিছে। আৰু এটা ভিডিঅ' ক্লিপ আছে, সেইটো চাই লওক। সুপ্ৰিম কোৰ্টে কৈছে যে ইকো চেনচিটিভ জোন 1 কিলোমিটাৰতে থাকিব, হ্ৰাস কৰা কথা নহয়, কিলোমিটাৰটোৱে সিমান। যেতিয়ালৈকে ষ্টেটে ইকো চেনচিটিভ জোনটো বনাই নিদিয়ে তেতিয়ালৈকে 10 কিলোমিটাৰ থাকিব। দ্য মোমেণ্ট ষ্টেট। তো আজি ভিডিঅ'টো ইমানটোৱে আছিলে। ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো বেছিতকৈ বেছি আপোনালোকে শ্বেয়াৰ কৰক অসমৰ, যাতে সকলো ৰাইজে এই ভিডিঅ'টো পায়। জয় হিন্দ, জয় ভাৰত।